24 ঘণ্টাৰ ভিতৰত বদৰুদ্দিন আজমলে ক্ষমা নুখুজিলে খেদা খাব উজনিৰ পৰা 500 টকাত বিক্ৰী নহয় অসমীয়া বান সাহায্যৰ নামত সহায় কৰিছে ভাল কথা কিন্তু পইচা বিলাই অসমীয়া আই মাতৃ ভনীসকলক ভৰিত পৰি সেৱা কৰিব দিছে এয়া অতি দুৰ্ভাগ্যজনক কথা ক'ত গ'ল আজি ভণ্ড নেতা কেইজন ক'ত গ'ল আজি নিজকে ডাঙৰ ডাঙৰ নেতা বুলি কোৱা সেই কেইজন আজমলে কেৱল টিআৰপি বহাবলৈ ইয়াত বাহৰ পাতিছে নেকি উজনিৰ পৰা মিয়া খেদিম বুলি কোৱা নেতা কেইজনে আজি নিমাত কিয় আমাৰ এই আই মাতৃ আজি বদৰুদ্দিন আজমলৰ ভৰিত পৰিব লগা হ'ল ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক একো কথা হ'ব নোৱাৰে আজমলে অসমীয়া মহিলাৰ সন্মান 500 টকাত কিনিব বিচাৰিছে নেকি অসমীয়া আই মাতৃসকলক 500 টকাৰ বাবে আজমলৰ ভৰি চুবলৈ বাধ্য কৰাইছে সাহসী মহিলা তৃষ্ণা নেত্ৰীনাথৰ হুংকাৰ আজমলে 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰবাসীৰ ওচৰত ক্ষমা বিচাৰক নহলে আজমলৰ ঘৰ ঘেৰাও কাৰ্যসূচী ল'ব বুলি বিস্ফোৰক মন্তব্য সাহসী মহিলা নেত্ৰী তৃষ্ণানাথৰ প্ৰথমে আহিছে আমি একো বেয়া পোৱা নাই তেখেতক বান সাহায্যৰ নামত আমাক সহায় কৰিবলৈ শিৱসাগৰ জিলাত চৰাইদেউত সবকে আমাক সহায় কৰিবলৈ আহিছিল আমি বেয়া পোৱা নাই তেখেতক আমি ধন্যবাদ জনাইছোঁ কিন্তু তেখেতে কালি আমাৰ আইসকলৰ পৰা আমাৰ মাসকলৰ পৰা আমাৰ ভনীসকলৰ পৰা আঁঠুকাৰি যে 500 টকা এটা দি তেখেতক আঁঠুকাৰি 500 টকা এটা যে আমি ল'বলগীয়া হৈছে আমাৰ লাজ লাগিছে আমাৰ আইসকলে 500 টকীয়া মানুহ নেকি আমাৰ আইসকল 500 টকীয়া মহিলা নেকি আমি আজমল ডাঙৰীয়াক এটা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আপুনি ইয়াত কি টিআৰপি ল'বলৈ আহিছে নেকি 500 টকা দি কেতিয়াবা আপুনি গাছত ভৰি দিব সেইটো নিউজত উলিয়াব আপুনি নিজে উলিয়াব আকৌ আপুনিয়ে কালি কি কৰিছে ভিডিঅ' এটা বনাই 500 টকা দি দিয়ে 500 টকা এখন দি তেখেতে কি কৰিছে আমাৰ আইসকল মাফ খোজাইছে লাজ লাগিছে অসমীয়া হিচাপে অসমীয়া বোৱাৰী হিচাপে শিৱসাগৰৰ আহোমৰ জেগাৰ ছোৱালী হিচাপে নিজকে লাজ লাগিছে আৰু সেই ভণ্ড নেতাকেইজনক ক'ব বিচাৰিছোঁ কালি তেওঁলোক ক'লে গ'ল আমাৰ আইসকলে যে যেতিয়া আঁঠুকাৰি যে 500 টকা হৈছিলে আজমল ডাঙৰীয়া যে আঁঠুকাৰি দিব দিছে 500 টকা দিছে 500 টকা আমাৰ আইসকল নেকি আমাৰ আইসকল 500 টকীয়া নেকি গতিকে সেইকেইজনকো ক'ব বিচাৰিছোঁ এইসকলে আজমল ডাঙৰীয়াক টিআৰপি দিলে ইয়ালৈ আনিছে নিজক ডাঙৰ ডাঙৰ নেতা বুলি কয় সেইকেইজনক ক'ব বিচাৰিছোঁ অতি সোনকালে তেখেতক বুলি কয় আজি মিয়াৰ লগতে ঘূৰি আহি আমাৰ আইসকলে আঁঠুকাৰি পইচা ল'ব লগা হৈছে সেই আমাৰ ককাই ভাই দুজনৰ লাজ লগাই আমাৰ সেই ককাইকেইজনৰ লাজ লগা নাই শিৱসাগৰ নিচিনা জেগাত আহি আমাৰ নিজৰ জেগাত আহি কোনোবা এজন মুছলিমে আহি ইয়াত আহি আঁঠুকাৰি তেওঁলোকৰ পৰা পইচা ল'ব লগা হৈছে লাজ লগা নাই গতিকে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত তেখেতে মাফ খুজিব লাগিব আইসকলক আমাৰ নিজে লাজ লাগিছে সেই আজমৰীয়াক ক'ব বিচাৰিছোঁ আপুনি কিন্তু ইয়াত আৰু আহিম বুলি নাভাবিব আপুনি কিন্তু ইয়াত আৰু শিৱসাগৰত ভৰি দিম বুলি নাভাবিব নহ'লে আমি কাকো খাতিৰ নকৰোঁ আমি বেছি সময় নালাগে আপোনাক ঘৰ ঘেৰাও দিবলৈ গতিকে স্পষ্টভাৱে কৈছোঁ আপুনি 24 ঘণ্টাৰ ভিতৰত আমাক আমাৰ আইসকলক আমাৰ মাসকলক আমাৰ ভনীসকলক বুজাইছে এই আঁঠুকাৰি আপোনাক পইচা ল'বলগীয়া হৈছে গতিকে আপুনি তেনেকৈ ধৰণে আপুনি আঁঠুকাৰি আমাৰ আইসকলক মাফ খোজক মানে কিন্তু বেয়া হ'ব শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট N24 আছাম।